নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 11 অসমৰ যিকোনো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে প্ৰথমৰ পৰা এই সিৰিজটো ফলো কৰিবলৈ ট্ৰাই কৰিব আজি আমাৰ প্ৰথম টপিক হ'ল এবাউট টাইফাকে কমিউনিটি অফ আসাম তাৰ আগতে আপোনালোকে নিশ্চয় এই নিউজটো পাইছে যে 71st নেশনেল ফিল্ম এৱাৰ্ড এনাউন্স কৰা হৈছে ৰঙাটাপু 1982 এ বেষ্ট আসামিজ ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ফিল্মখন পৰিচালনা কৰিছিলে আদিত্যম শইকীয়াই আৰু প্ৰডিউসড আন্ডাৰ দা BRC সিনে প্ৰডাকশন বেনাৰ লগতে এই পইণ্ট কেইটা মনত ৰাখিব যে উৎপল দত্তই বেষ্ট ফিল্ম ক্ৰিটিক এৱাৰ্ড লাভ কৰিছে আৰু প্ৰবাল হাউণ্ডৰ টাই টাং ষ্টেপ অফ হোপ হেজ বেক দ্য বেষ্ট টাইফাকে লেংগুৱেজ ফিল্ম এৱাৰ্ড সেই কাৰণে আজি আমি টাইফাকে সকলৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম টাইফাকে সকল মেইনলি অসমৰ একেবাৰে এটা সৰু ট্ৰাইব হয় তেওঁলোকে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত বসবাস কৰে আৰু টোটেল পপুলেশন এপ্ৰক্সিমেটলি 2000 অসমৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত ডিস্ট্ৰিক্টতো কিছু পৰিমাণে পোৱা যায় আৰু আপোনালোকে যদি আপাৰ আসামৰ ফালে গৈছে তেনেহলে নামফাকে টিপামফাকে বৰফাকে এনেকুৱা গাঁওসমূহৰ নাম শুনিছে য'ত টাইফাকে সকল বসবাস কৰে আৰু তেওঁলোকৰ হিষ্ট্ৰী যদি চাই তেনেহলে গম পাব যে দা টাইফাকে পিপল আৰ বিলিভড টু হেভ originated from the San Kingdom of Mung Mao আৰু অসমলৈ মাইগ্ৰেট কৰাৰ আগত তেওঁলোকে হাউকাং ভেলী মিয়ানমাৰৰ হাউকাং ভেলীত ৰাজত্ব কৰিছিলে 1775 ৰ পাটকাই ৰেঞ্জৰ পাংচাও পাছ পাৰ কৰি অসমত প্ৰৱেশ কৰিছিলে তেওঁলোকে বুদ্ধিজম ফলো কৰে আৰু দা টাইফাকে কমিউনিটি ইজ কালচাৰেলি ভেৰি ৰিচ তেওঁলোকৰ নিজা স্ক্ৰিপ্ট আছে দে হেভ देयर ओन লেংগুৱেজ traditions, norms, values, dressing and food habits, etc. যদি ফেষ্টিভেল সমূহ চাই তেনেহলে দেখিব যে পই সাংকেং বুদ্ধ পূৰ্ণিমা পইকুৱা নউনুৱা এই সমূহ ফেষ্টিভেল পালন কৰে মনত ৰাখিব কেতিয়াবা দিব যে পই সাংকেং এই ফেষ্টিভেলটো তলৰ কোনটো কমিউনিটিয়ে পালন কৰে ঠিক আছে আৰু এভৰি ইয়াৰ পই সাংকেং ইজ সেলিব্ৰেটেড ফৰ দা 3 days on 13 or 14 April বহাগ বিহুৰ সময়তে আৰু এটা ইন্টাৰেষ্টিং কথা যে এই যেটো পই সাংকেং ফেষ্টিভেল থাইল্যান্ডৰ যি সংকাম ফেষ্টিভেল আছে তাৰ লগত সিমিলাৰিটি আছে ঠিক আছে এই বস্তুটো আপোনালোকে মনত ৰাখিব আৰু তেওঁলোকৰ ড্ৰেছ যদি চাই আউটফিট সিন নাংৱাত চাইচিন ফাহো তো লিষ্ট 1 লিষ্ট 2 এনেকৈ মিলাব দিব আৰু ভালকৈ আমি পিছত পঢ়িম ভালদৰে পঢ়িব লাগিব এতিয়া মই যিমানখিনি ৱেবসাইটত পাইছো বা ৰিসাৰ্চ পেপাৰত পাইছো তাৰ পৰা ইম্পৰ্টেন্ট ইনফৰমেশন খিনি আনিবলৈ ট্ৰাই কৰিছো লাহে লাহে আমি আৰু ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিম বৰ্তমান আপোনালোকে এক্সামত হোৱাকৈ যিমানখিনি ইনফৰমেশন লাগে সেইখিনি মই দিবলৈ চেষ্টা কৰিছো তাৰ পিছত 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে কৰিব মুকলি নুমলীগড় শোধনাগাৰত দেশৰ প্ৰথমটো ইথানল প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ তো আপোনালোকে জানে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী কেতিয়া 8 ছেপ্টেম্বৰত আৰু মোদী উইল ইনগ্ৰেট দা 2G বায়োৰিফাইনাৰী প্লান্ট এট নুমলীগড় refinery limited this biorefinery project for the production of 2G ethanol from bamboo biomass and implemented by a joint venture company called Assam Bioethanol Private Limited সমুকৈ ABEPL December 2024 ত এটা successful trial conduct কৰা হৈছিলে আৰু during which the process of producing ethanol from bamboo was successfully established আৰু ই অসমৰ ইকোনমিক ডাঙৰ প্ৰভাৱ পেলাব অসমৰ ইকোনমিৰ কাৰণে এটা ভাল খবৰ কাৰণ অকল যে ইয়াৰ পৰা আমি এনাৰ্জি পাম এটোৱে নহয় ইয়াৰ পৰা অসমৰ কৃষকসকলো লাভান্বিত হ'ব কেনেকৈ কাৰণ ইয়াত আপোনাৰ বেম্বুৰ পৰা বাহৰ পৰা ইথানল প্ৰডিউস কৰিব গতিকে যিসকলে বাহৰ খেতি কৰিব বাহ লগাব সেই বাহবোৰ বেচিব পাৰিব বিকজ এই বস্তুটো মনত ৰাখিব যে বছৰি 3 লাখ মেট্ৰিক টন বাহৰ প্ৰয়োজন হ'ব ঠিক আছে গতিকে অসমৰ লগতে সুবুৰীয়া যিবোৰ ৰাজ্য আছে নাগালেণ্ড অৰুণাচল প্ৰদেশ তাৰ কৃষকসকলো বা যিসকলে বাহ ৰোপণ কৰে তেওঁলোকো লাভান্বিত হ'ব ঠিক আছে আৰু এই বস্তুখিনি আপোনালোকে মনত ৰাখিব যে দা বায়োৰিফাইনাৰী ইজ প্ৰাইমাৰিলি ডিজাইন টু প্ৰডিউস 49 kilotons per annum of ethanol আৰু besides ethanol other products that will be produced include furfuryl acetic acid carbon dioxide and bio coal আৰু অলৰেডি মই ক'লোৱে যে 3 lakh metric tons of bamboo will be sourced every year okay আৰু নুমলীগড় শোধনাগাৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যেটো অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এটো ক'ত আছে গোলাঘাট ডিস্ট্ৰিক্টত আছে অসমৰ 4th ৰিফাইনাৰী অইল ৰিফাইনাৰী হয় and
ইয়াতে দেশৰ প্ৰথমটো ইথানল প্লান্ট হ'ব ইয়াতে কি হ'ব 2G ইথানল মানে যি নন ইডিবল বায়োমাছৰ পৰা প্ৰডিউস কৰা হ'ব যেনেকৈ উড গ্ৰাছ বেম্বো এই বস্তুখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব তাৰ পিছত এই স্লাইডটো মই দিবলৈ পাহৰি গৈছিলো চাইট হৈ দিয়ক যি 71st নেশনেল ফিল্ম এৱাৰ্ড 2023 এনাউন্স কৰা হৈছে কোনে কি পাইছে নেক্সট যিবোৰ আপকামিং এক্সাম আছে তাতে সুধিব পাৰে ওকে নেক্সট টপিক মিথুন অৰুণাচলৰ ফাৰ্মাৰ সকলে মিথুনক নেশনেল লিভষ্টক মিছনত ইনক্লুড কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু আপোনালোকে নেশনেল লিভষ্টক মিছনৰ বিষয়ে ভালদৰে জানে পঢ়ি থৈছে যদি নাজানে আমি ইণ্ডিয়া কাৰেণ্ট এফেয়াৰ্ছত ভালদৰে ডিসকাস কৰিম এই মিথুন ট্ৰাইবেল ইকনমিৰ কাৰণে এটা ইম্পৰ্টেন্ট এনিমেল হয় নট অনলি ইকনমি বাট ট্ৰাইবেল কালচাৰতো ইম্পৰ্টেন্ট ৰোল প্লে কৰে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ষ্টেট এনিমেল হয় আৰু মিথুন ইজ ৰিকগনাইজড ফৰ ইটস প্ৰিমিয়াম কোৱালিটি মিট এণ্ড নিউট্ৰিয়েন্ট ৰিচ মিল্ক আৰু এই বস্তুটো মনত ৰাখিব যে the Mithun was recognized as a food animal by the Food Safety and Standard Authority of India on September 1st, 2024 and included in the Domestic Animal Diversity Information System DADIS by Food and Agriculture Organization FAO আৰু বৰ্তমান অৰুণাচলৰ যিসকল ফাৰ্মাৰ আছে তেওঁলোকে ডিমান্ড কৰিছে যে মিথুনক নেশনেল লিভষ্টক মিছনতো ইনক্লুড কৰিব লাগে তেওঁলোকৰ ফাৰ্মবোৰ যাতে আৰু ভাল কৰিব পাৰে বা ফাৰ্মিঙৰ ক্ষেত্ৰত যদি সাবসিডি পায় লোন পায় ওকে ইয়াৰ ওপৰত এপিএসসিয়ে ৰিসেন্টলি এটা ডিপাৰ্টমেন্টাল এক্সামত কুৱেশ্যন এটা সুধিছিলে আৰু প্ৰত্যেকজনে ইয়াৰ এনসাৰটো কমেন্ট সেকশনত কমেন্ট কৰি জনাওক যিমানে চাই আছে ঠিক আছে তাৰ পিছত অভিজিত বুঢ়াগোহাঁয়ে যি 12th এছিয়ান জুনিয়ৰ ইউচু চেম্পিয়নশ্বিপ হৈ আছিল কোট চাইনাত জুলাই 23 পৰা 30 লৈকে কোট জিয়াংগিং ইউক্সি সিটি ইন জিয়াংসু প্ৰভিন্স অফ চাইনা তাতে ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে নাম কোনটো স্পৰ্টছৰ লগত জড়িত বাস ইমানখিনি মনত ৰাখিব লাগে আৰু সেই কাৰণে মই প্ৰত্যেক দিনাখনি যদি স্পৰ্টছ ৰিলেটেড কিবা নিউজ পাওঁ এই কাৰণে আনো আপোনালোকে পিৱাইকিউ সমূহ চাব তাতে যিবোৰ কাৰেণ্ট এফেয়াৰ্স ন তাৰ পৰা বহুত কোৱেশ্যন কৰে কাৰেণ্ট মানে যিবোৰ প্লেয়াৰ থাকে যিবোৰ নিউজত আহি থাকে তেওঁলোকে কোনটো খেলৰ লগত জড়িত লিষ্ট 1 লিষ্ট 2 তেনেকৈ মিলাব দিয়ে ওকে আৰু 3 বুকস অথৰ্ড বাই ডক্টৰ শশীকান্ত শইকীয়া ডিব্ৰুগড়ত ৰিলিজ কৰিছে ডিব্ৰুগড় সাহিত্য সভাই কিতাপ তিনিখনৰ নাম বুক তিনিখনৰ নাম মনত ৰাখি থৈ দিয়ক কেনেকৈ নিখেষ হয় এটা জাতি অসহিষ্ণু সমাজ আৰু মানুহৰ ভৱিষ্যত আৰু সপোন খেদি ফুৰাৰ আনন্দ নিউজত যেহেতু আহিছে মনত ৰাখক আপকামিং এক্সামত মিলাব দিব লিষ্ট 1 লিষ্ট 2 গতিকে কোৰ পৰা কি কোৱেশ্যন দিয়ে আমি ধৰিব নোৱাৰো সেই কাৰণে যিবোৰ ইম্পৰ্টেন্ট টপিক হয় সকলোবোৰ বাছি বাছি আপোনালোকক দিবলৈ ট্ৰাই কৰো নেক্সট Regional Center of Excellence for Maritime Training. Central Government 188 crore Maritime Skill Hub eta Dibrugarhot establish korar planning korise jitu আগন্তুক 19 মাহত কমপ্লিট হৈ যাব ইয়াৰ জৰিয়তে ডাইৰেক্টলি বা ইনডাইৰেক্টলি more than 50,000 জব ক্ৰিয়েট হ'ব সো এই চেণ্টাৰটো হোৱাৰ লগে লগে তো ডাইৰেক্ট জব পাবই লগতে ইয়াতে মেইনলি স্কিল ডেভেলপমেন্ট কৰোৱা হ'ব যুৱকসকলৰ আৰু বিভিন্ন ক্ষেত্ৰত ট্ৰেইনিং দিয়া হ'ব লাইক স্মাৰ্ট নেভিগেশ্যন সিস্টেম মেৰাইন ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকনলজি এণ্ড ইনলেণ্ড ৱাটাৰৱে অপাৰেশ্যন আৰু ইয়াতে তেওঁলোকে শিক্ষিত হৈ ট্ৰেইনিং লৈ বেলেগত জব পাবলৈ সক্ষম হ'ব গতিকে এটা ভাল ইনিচিয়েটিভ হয় আৰু এই ইনিচিয়েটিভটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যি মেৰিটাইম অমৃতকাল 2047 আৰু আত্মনিৰ্ভৰ ভাৰত মিছন ইয়াৰ লগত এলাইন কৰা হৈছে লগতে দ্য চেণ্টাৰ উইল কমপ্লিমেণ্ট দ্য এক্সিষ্টিং মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইন গুৱাহাটী which already provides training in inland vessel management general purpose training hospitality safety and crew operations so এই টপিকসমূহৰ ওপৰত আৰু যদি কিবা ডেভেলপমেন্ট হৈ থাকে ভালদৰে আমি ডিসকাস কৰিম আৰু কেইটামান টপিক আছিলে কিন্তু আজি সময় নহব সেই কাৰণে নেক্সট সেশনত পাৰ্ট 12ত মই দিম অলপ ভালদৰে বুজিব লাগিব এইবোৰ কিন্তু মই হোমৱৰ্ক দিছো প্ৰথমে এটা কোৱেশ্যন দিছিলো মিথুনৰ ওপৰত আৰু দুটা দিম প্ৰত্যেকজনে কৰক আৰু আপোনালোকে জানে যিসকলে লাকি উইনাৰ হয় তেওঁলোকে ভাল গিফট পায় কেএছজিএছ আসামৰ পৰা বা আপোনালোকে নিজেই প্ৰেক্টিস কৰিবৰ কাৰণে এইবোৰ কৰিব পাৰে এটো কৰক যে দ্য ড্ৰেইনেজ বেচিন অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কভাৰ্ছ হুইচ অফ দ্য ফলোইং ষ্টেটছ আসাম ত্ৰিপুৰা নাগালেণ্ড ছিকিম মেঘালয়া আৰু তাৰ পিছত এই কোৱেশ্যনটো কৰক ইডিৰ ওপৰত আছে হিন্টস দিয়া হৈ আছে যদি দেখা পাইছে ভাল কথা দেখা নাপালে তাতকৈ বেছি ভাল কথা আগৰ যদি ক্লাছসমূহ ফলো কৰি আহিছে তেনেহলে মনত পৰিব প্ৰত্যেকজনে পাৰিব টোটেল কেইটা দিলো তিনটা হোমৱৰ্ক দিলো ঠিক আছে আৰু মই এটা কথা ভাবিছো যে
10 মিনিটতকৈ সেশন কেইটা দীঘলীয়া নকৰো ছুটিকৈ কৰিম বাট সঘনাই আনিবলৈ চেষ্টা কৰিম যেহেতু বেছি দীঘলীয়া হলে টপিক বাঢ়ি গলে বহুতৰে মনত নৰখে বুলি কমপ্লেইন্ট আহিছে সেই কাৰণে 10 মিনিটকৈ 10 11 12 মিনিট ম্যাক্সিমাম 12 হ'ব মিনিমাম 8 হ'ব এনেকৈ আমি প্ৰত্যেক দিনাখনে 4টা 5টা 6টা টপিক আনিবলৈ ট্ৰাই কৰিম এই সিৰিজটো আপোনালোকে প্ৰথমৰ পৰা ভালদৰে ফলো কৰি যাব ঠিক আছে আমি আকৌ লগ পাম থ্যাংক